নমস্কাৰ, মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। আপোনালোকে জানে যে মোদী চৰকাৰ, কেন্দ্ৰ চৰকাৰ মোদী চৰকাৰে সদায় দুৰ্নীতিৰ বিৰুদ্ধে কথা কয় আৰু তেওঁলোকে সামান্য দুৰ্নীতিৰ অভিযোগতে কিমান বিৰোধী নেতাক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে, ইডি CBI লগাই দিছে, তাৰ লেখজোখ নাই। আৰু ইডিয়ে সামান্য অভিযোগতে মানুহক গ্ৰেপ্তাৰ কৰে, অথচ যেতিয়া তাৰ বিচাৰ হয় আমি গম পাওঁ যে তাৰ বিচাৰৰ ইডিয়ে যিমান কেছ মানুহৰ বিৰুদ্ধে ৰুজু কৰিছে তাৰ অতি নগণ্য অংশ লোককহে চাৰ্জশ্বিট দিয়া হয়, অভিযোগ নাম দিয়া হয় আৰু তাৰ ভিতৰতো ৩-৪% লোকহে অপৰাধী বুলি বিবেচিত হয়। অথচ কিমান শ লোকক ইডিয়ে CBIয়ে অভিযোগৰ বিভিন্নজনে দিয়া অভিযোগৰ ভিত্তিত তেওঁলোকক গ্ৰেপ্তাৰ কৰে, তেওঁলোকৰ বিৰুদ্ধে কটকী ব্যৱস্থা লয়। কিন্তু আচৰিত কথা যে ভাৰত চৰকাৰৰ এটা বিভাগ হৈছে কৌশল বিকাশ মন্ত্ৰালয়, অসমীয়াত মানে স্কিল ডেভেলপমেণ্ট, অসমীয়াত সেইটোক আমি কম দক্ষতা বিকাশ মন্ত্ৰালয়। আৰু তাৰ এই মন্ত্ৰালয়ৰ ক্ষেত্ৰত মানে স্কিল ডেভেলপমেণ্টৰ মানুহে স্কিল ডেভেলপমেণ্ট বুলিয়ে বেছিকৈ জানে। স্কিল ডেভেলপমেণ্ট অৰ্থাৎ দক্ষতাৰ কাৰণে তেওঁলোকক ট্ৰেইনিং দিয়া হয়, ডেকা ল'ৰা ছোৱালীক তেওঁলোকক যি ট্ৰেইনিং দিয়া হয়, প্ৰশিক্ষণ দিয়া হয় আৰু তেওঁলোকক এটা প্ৰপত্ৰ দিয়া হয়, চাৰ্টিফিকেট দিয়া হয়। আৰু যি চাৰ্টিফিকেট যি প্ৰশিক্ষণ লোৱাৰ পিছত আৰু সেইখন চাৰ্টিফিকেট লোৱাৰ পিছত তেওঁলোকক চাকৰি পোৱাত তেওঁলোকৰ সুবিধা হয় বুলি কোৱা হয়। উদ্দেশ্যটো হৈছে স্কিল ডেভেলপমেণ্টৰ মূল উদ্দেশ্যটো কি? যে স্কিল ডেভেলপমেণ্টৰ মূল উদ্দেশ্যটোৱে হৈছে দক্ষতা বিকাশ যিটো দপ্তৰ, প্ৰধানমন্ত্ৰীৰ কৌশল বিকাশ যোজনাৰ অধীনত থকা এইটো মন্ত্ৰালয়। তাৰ মূল উদ্দেশ্যটো হৈছে যে নিবনুৱা ডেকা ল'ৰা ছোৱালীক তেওঁলোকক বিভিন্ন ফিল্ডত বিভিন্ন বিভাগত তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় আৰু প্ৰশিক্ষণৰ পিছত তেওঁলোকক এখন চাৰ্টিফিকেট এখন দিয়া হয়, প্ৰপত্ৰ এখন দিয়া হয় তেওঁলোকক, আৰু সেই চাৰ্টিফিকেটখন লৈ গ'লে তেওঁলোকে চাকৰি পোৱাৰ বস্তু। এতিয়া যোৱা 2015 চনৰ পৰা 2022 চনলৈ এই বিভাগটোত চৰকাৰে কিমান টকা খৰচ কৰিছে জানে? 14,450 কোটি টকা তেওঁলোকে খৰচ কৰিছে। আৰু শেহতীয়াকৈ 2025 চনত যিটো CAG কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া, তাক অসমীয়াত কোৱা হয় ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক, তেওঁলোকে এটা প্ৰতিবেদন দিছে। এই বিভাগটোৰ তেওঁলোকে অডিট কৰি তেওঁলোকে এটা প্ৰতিবেদন দিছে যে এই বিভাগটোত 10,000 কোটি টকাৰ অনিয়ম তেওঁলোকে চিনাক্ত কৰিছে। 10,000 কোটি টকা মনত ৰাখিব। টোটেল তেওঁলোকক ফাণ্ড দিয়া হৈছিলে, খৰচ কৰিছে তেওঁলোকে 14,450 কোটি, আৰু 14,450 কোটি টকাৰ 10,000 কোটি টকা ক'ত গৈছে, কোনে পাইছে তাৰ কোনো হিচাপ নাই। আৰু এই কাৰ্যসূচীটো ক'ত চলিছিল? এই কাৰ্যসূচীটো চলা এই কাৰ্যসূচী য'ত এই যোজনাটো য'ত চলিছিল সেই চলা ৰাজ্যকেইখন হৈছে অসম, বিহাৰ, ঝাৰখণ্ড, কেৰেলা, মহাৰাষ্ট্ৰ, উৰিষ্যা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশ। এইকেইখন ৰাজ্যত এই প্ৰগ্ৰেমটো চলিছিল। মুঠ যিটো ধন মঞ্জুৰ কৰা হৈছিল তাৰ কাৰণে সেইটো আছিলে 14,000 প্ৰায় 500 কোটি টকা। আৰু এই
ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক অৰ্থাৎ CAG-য়ে এটা ৰিপৰ্ট দিছে, প্ৰতিবেদন দিছে যে তাৰ 10,000 কোটি টকাৰ অনিয়ম। কেনেকুৱা ধৰণৰ অনিয়ম? প্ৰথম কথা যে এই পইচাটো যে তেওঁলোকে খৰচ কৰিছে, ল'ৰা ছোৱালীক দিছে, তাৰে প্ৰায় 95% কোনো বেংক একাউণ্ট নাই। তেতিয়াহ'লে পইচাটো ক'ত গ'ল? কোনো বেংক একাউণ্ট তেওঁলোকে দিব পৰা নাই। যে টকাটো যে খৰচ কৰিলা 95%ৰ কোনো বেংক একাউণ্ট নাই। তাৰপিছত 96% ছাত্ৰ ছাত্ৰীৰ এই নিবনুৱা যুৱকসকলৰ তেওঁলোকৰ কোনো মোবাইল নম্বৰ নাই। তেনেহ'লে পইচাটো ক'ত গ'ল? কোনে মাৰিলে পইচাটো? আৰু কি হৈছে যে এই যে তাত দেখিছে যে এইবিলাকৰ যে পৰিদৰ্শনৰ ব্যৱস্থা এটা আছে, তে এজন মানুহে কৈছে, পৰিদৰ্শকে এজন মানুহে এদিনতে তেওঁ বিভিন্ন ঠাই, অসমতো, ঝাৰখণ্ডতো, বিহাৰতো, বেলেগ বেলেগ ঠাই এদিনতে তেওঁ দেখুৱাইছে আৰু কৈছে যে এইবিলাক চব এই প্ৰশিক্ষণ কেন্দ্ৰবোৰ ঠিকে ঠিকে চলি আছে। এজন মানুহে কেনেকৈ অসম, বিহাৰ, ঝাৰখণ্ড একেলগে এদিনতে তেওঁ কেনেকুৱাকৈ প্ৰশিক্ষণ দিব পাৰে? কেনেকৈ তেওঁলোক পৰিদৰ্শন কৰিব পাৰে এই কেন্দ্ৰবিলাক? এইটোতো অসম্ভৱ কথা। আৰু এটা ডাঙৰ কথা হৈছে যে তেওঁলোকে যে ইমান টকা পইচা খৰচ কৰিছে, এই টকা পইচা খৰচ কৰাৰ পিছত কিমান শতাংশ ল'ৰা ছোৱালীয়ে তেওঁলোকে তাৰ চাকৰিৰ কাৰণে তেওঁলোকে আবেদন কৰিব পাৰিছে বা চাকৰি পাইছে? মাত্ৰ 41%। গতিকে যি নৰেন্দ্ৰ মোদী চৰকাৰে কোনোবা বিৰোধী তেওঁলোকৰ ৰাজনৈতিক বিৰোধীৰ বিৰুদ্ধে তৎক্ষণাত কোনোবাই কিবা এটা অভিযোগ দিলেই ED CBI পঠিয়াই দিয়ে। এতিয়া তেওঁলোকৰ নিজৰ বিভাগতে, নিজৰ কেন্দ্ৰীয় চৰকাৰৰ নিজৰ বিভাগত 10,000 কোটি টকাৰ অনিয়ম। স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত দক্ষতা বিকাশ, যিটো বিকাশৰ কাৰণে তেওঁলোকে যে আৰু মোদী চৰকাৰে, এই চৰকাৰে, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে দক্ষতাৰ ওপৰত খুব গুৰুত্ব দিয়ে। চাৰিওফালে দক্ষতা বিকাশ কেন্দ্ৰ। তে দক্ষতা বিকাশ কেন্দ্ৰৰ নামত 2015 চনৰ পৰা 2022 চনলৈকে কিমান কোটি টকাৰ, কিমান হাজাৰ কোটি টকাৰ অনিয়ম দেখা পোৱা গৈছে, ধৰা পৰিছে 10,000 কোটি টকা। অৰ্থাৎ গোটেই স্কিমটো, গোটেই আঁচনিখনেই যেন ফ্ৰড, গোটেই আঁচনিখনেই যেন এটা ভুৱা আঁচনি, সেইটোহে প্ৰমাণ। এতিয়া ইয়াৰ বিৰুদ্ধে তেওঁলোকে কাৰ বিৰুদ্ধে কি এতিয়া প্ৰচাৰ ল'ব? আৰু ইয়াৰ লগত এই যে দক্ষতা বিকাশ কেন্দ্ৰ কৰা মানুহবোৰ কোন? দক্ষতা বিকাশ কৰা মানুহবোৰ, এটা প্ৰশ্ন উঠিছে, এই দক্ষতা বিকাশ কৰা যিবিলাক NGO আছিলে, যিবোৰ মানুহৰ উদ্যোগত এই দক্ষতা বিকাশ কেন্দ্ৰবোৰ তৈয়াৰ কৰা হৈছিলে, যিবোৰে এই পইচা পাইছে, তেওঁলোক কি বিজেপি RSSৰ সমৰ্থক নেকি? বা বিজেপি RSSৰ সদস্যা নেকি তেওঁলোক? এই প্ৰশ্নটো এতিয়া উঠিছে। গতিকে তেওঁলোকে যদি দুৰ্নীতি কৰে, তেতিয়াহ'লে মই আগতেও এদিন বোধহয় কৈছিলোঁ যে মহাৰাজ গোফত ভাত লগাটো, ভাত যদি গোফত লাগে সেইটো কেনেকুৱা অপৰাধ? কৈছে এইটো সাংঘাতিক অপৰাধ। গোফত ভাত লগাটো বৰ ডাঙৰ অপৰাধ। বোলে মহাৰাজ যদি আপোনাৰ গোফত ভাত লাগিলে, আপোনাৰ দেখোন গোফত ভাত লাগিছে, সেইটো জনাই নজনাই। অৰ্থাৎ বিৰোধী ৰাজনৈতিক দলৰ বা বিজেপি শাসনত নথকা ৰাজ্য এখনত যদি কিবা দুৰ্নীতি হয় বা দুৰ্নীতিৰ অভিযোগো আনে, সেইটোক লৈ চাৰিওফালে ঢোল বজোৱা হয়, সেইটোক লৈ চাৰিওফালে হুলস্থুল কৰা হয়, আৰু সেইটোক লৈ গোদী মেডিয়ায়ো দিন ৰাত সেইটোক লৈ বাতৰি পৰিৱেশন কৰে। অথচ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এটা বিভাগ, আৰু সেই বিভাগটো হৈছে প্ৰধানমন্ত্ৰীৰ কৌশল বিকাশ যোজনা।
প্ৰধানমন্ত্ৰীৰ কৌশল বিকাশ যোজনাৰ অন্তৰ্গত কৌশল বিকাশ মন্ত্ৰালয়, দক্ষতা বিকাশ মন্ত্ৰালয়, আৰু তাত এতিয়া 10,000 কোটি টকাৰ কেলেংকাৰী, আৰু এই কেলেংকাৰী উন্মোচন কৰিছে কোনে? CAG, অৰ্থাৎ ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে। এতিয়া আমি চাম যে এই যিটো দুৰ্নীতি হৈছে, এই যিটো কেলেংকাৰী হৈছে, দুই ধৰণৰ কেলেংকাৰী। এটা হৈছে যে টকা ক'ত গৈছে তাৰ কোনো হিচাপ নাই, আৰু 2 নম্বৰ কথা হ'ল এইটো যে যিসকলক ট্ৰেইনিং দিছে, যিসকলক প্ৰশিক্ষণ দিছে, তাৰ মাত্ৰ 41% ল'ৰা ছোৱালীহে কিবা নহয় কিবা এটা চাকৰি পাইছে। 41%, অৰ্থাৎ 50%তকৈ বেছি ল'ৰা ছোৱালীৰ কাৰণে এই যে টকা খৰচ কৰা হ'ল, 14,000 কোটি টকা খৰচ কৰা হ'ল, তাৰ দ্বাৰা তেওঁলোক কোনোপধ্যে একো ধৰণৰ উপকৃত হোৱা নাই। আৰু তাৰমানে বেছিভাগ পইচা ক'ত গৈছে, কোনে নিছে, তাৰ কোনো মা বাপ নাই। গতিকে এইটোৱে কি বুজায়? সেইটোৱেই কথা যে মহাৰাজ, গোফত ভাত লাগিলে কেনেকুৱা, কি অপৰাধ? বোলে ডাঙৰ অপৰাধ, প্ৰায় মৃত্যুদণ্ড। আৰু আপোনাৰ গোফত ভাত লাগিলে কি? বোলে জনাই নজনাই। ধন্যবাদ।